বুঢ়া হলিয়াই ভাই বুঢ়া হলি আমি লেবেল দিছো আমি একো লেবেল দিয়া নাই হ'ব দে দাদা আপুনি যাওকচোন আপোনাৰ যাব তো গাইছ আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ কাৰণে সকলোকে মোৰ চেনেলটোৰ জৰিয়তে সকলোকে মানে শুভেচ্ছা দিলোঁ আৰু মঙি 14 আজি ভেলেণ্টাইন ডেও আছে প্লাছ আজি সৰস্বতী পূজা একদম দিনটো মানে বহুতে ভাল এতিয়া মানে গোটেইখিনি আমি যাব ওলাইছোঁ লগত আছে আৰু মঙলত এবাৰ সৰস্বতী পূজা 2024 কেনেকুৱা হৈছে তো দেখুৱাবলৈ চেষ্টা কৰিম হেৰি আছে পালচাৰ আছে 200 আছে R15 আছে আৰু জিও আছে আৰু হেৰি আছে এখন এণ্টক আছে আৰু 4খন গাড়ী লৈ যাম তো কি হৈ যায় চাই থাকক আৰু এটা সুন্দৰ সেউজীয়া পৰিৱেশ হাতত লৈ ভাৰ্গৱ মিক্সিং চেনেলৰ জৰিয়তে সকলোকে মই স্বাগতম জনালোঁ আৰু আমি গৈ আছোঁ মুদুগুৰিৰ পৰা ভকতপাৰা আৰু এটা পথৰ মাজত কিবা খানা হৈছিল নে বিয়া হৈছিল নে কি নাজানো তো ভিডিঅ' কিবা ধাচু হ'নেবালাহে একচুৱেলি আজিৰ দিনটো ভাল যদিও আৰু এটা গাইজ বেয়া খবৰ আপোনালোকক দি দিওঁ আজিৰ দিনটোতে গাইজ ব্লেক ডে হিচাপে পালন কৰা হয় আমি একচুৱেলি ফূৰ্তি কৰি আছোঁ আজিৰ দিনটোতে 2019 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনটোতে গাইজ আমাৰ ভাৰতীয় 40জন জোৱান শ্বহীদ হৈছিল তো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু আমি যিমান লাহে লাহে পাৰোঁ সিমান লাহে লাহে গৈ আছোঁ আৰু আজিৰ এই তিনিটা মিলি কেনে তিনিটা দিনত মানে কি কি কৰিব পাৰোঁ আৰু কি কৰিব নোৱাৰোঁ আপোনালোকে চাই থাকক এতিয়া আমি ভকতপাৰা বেছি নাই এহেঁতে যদি গাড়ী যদি বেছিকৈ চলাই দুৰ্ঘটনা হোৱাটো সম্ভৱ কিন্তু আপোনালোকে গাড়ী চাড়ী বেছিকৈ নচলাব এনে কেমেৰাত জোৰে যোৱা আন লাগি আছে কিন্তু আমি বেছি জোৰে যোৱা নাই গাইছ তো ভিডিঅ' কিবা ধাচু হনে বালা হে ফাইনেলি আমি আহি পালোঁ ভকতপাৰা আৰু ভকতপাৰা গোটেই ৰাস্তাটোতে গাইছ গোটেই ভকতপাৰা মেইন চক নাপাওঁতে এখন কলেজ পায় চবখিনি কৈ আছোঁ আমাৰ বন্ধু এজনে মানে ইয়াত পঢ়ে মানে ভকতপাৰাত আহিলোঁ মিডলতৰ কলেজত আহিলোঁ কি আছিলে কলেজখনৰ নাম ভকতপাৰা হায়াৰ ছেকেণ্ডেৰীত আহিলোঁ খুবেই ভাল লাগিছে সুন্দৰ এটা পৰিৱেশ বহুত আজি নতুন লগ বন্ধু আছে পিছত কথা পাতিম বাৰু তো ভাল লাগিছে আজি ইয়াত আহি কলেজৰ পৰা ওলাই আহি এতিয়া আমি যাব ওলাইছোঁ কালেগাঁৱলৈ আৰু যিটো চক দেখিছে এই চকটোৱে হ'ল ভকতপাৰা আৰু আমি যদি ৰাইট চাইডে যাওঁ আমি যাব পাৰিম ওদালগুৰি আৰু আমি এতিয়া যাম লেফ্ট চাইড মানে আমি যাম এতিয়া কালেগাঁও আমাৰ সমাজত এনেকুৱা কিছুমান ল'ৰা আছে কোনোবাই যদি স্পীডত যদি গাড়ীখন ওচৰতে লৈ যায় মানে সিও মানে জেদ লাগি যায় মানে কেনেকৈ পিছ পেলাব পাৰোঁ গাইজ এইটো ভুল একদম কৰিব নালাগে এইটো কৰিলে গাইজ এক্সিডেণ্ট গাইজ এইটোৰ কাৰণতে বেছিকৈ হয় তো এইটো কাম একদমেই নকৰোঁ আমি ভাইয়ে কেমেৰা লৈ আহিছিল কেমেৰা লোৱাৰ কাৰণে মানে ফটো উঠো কৰি আছে ভাইয়াতে তো এতিয়া ফটো উঠাৰ মানে লোকেশ্যন বিচাৰি আছোঁ এইটো কাৰণে কালেগাঁও চাইডে যাই আছোঁ কাৰণ ভকতপাৰাৰ পৰা কালেগাঁও বেছি দূৰ নহয় মোটামুটি 10 কিলোমিটাৰ তোৰ মাজতে তাৰে ধুনীয়া এখন চাহ বাগান আছে তো আমি তাতে উঠো নেকি তো গাইজ ফাইনেলি हमारा लोकेशन मिल गया टी गार्डन देख के बहुत अच्छा लग रहा है बाप रे क्या नजारा है गाइज এখন কালেগাঁৱৰ চাহ বাগান পৰি যায় কালেগাঁৱৰ ইয়াৰ পৰা বেছি নাই মোটামুটি 2 কিলোমিটাৰমান গ'লে কালেগাঁও পায় কিন্তু আমি মাজত সোমাই আহিছোঁ চাহ বাগানৰ মাজত তো লগৰবিলাকে তাতে ৰখি আছে এতিয়া ধুনীয়াকৈ তাতে ফটো উঠিম কেমেৰা চেমেৰা লৈ আহিছে তো আমাৰ 2 মিনিট দেৰি হ'ল একো কথা নাই এটা মানে ভাল আমি লোকেশ্যন মানে বিচাৰি আছিলোঁ তো আহি এখন কালেগাঁৱৰ মানে চাহ বাগানৰ মাজত পালোঁ মই মানে কোনোদিন অহাই নাছিলোঁ চাহ বাগানৰ মাজত আপুনি এটা কথা জানি থওক এনেকুৱা নিচিনা আপুনি যদি দেখা পায় আপোনালোকে গম পাব যে এইটো কলম কাটা বুলি কয় সেইটো কাৰণে মানে ইয়াত হেৰি নাই পাত নাই এইটো কলম কাটা বুলি কয় আপোনালোকে জানে চাহপাতৰ বয়স কিমান চাহপাতৰ বয়স 100 বছৰ এইটো আমাৰ অসম চাহপাতৰ কাৰণে বিখ্যাত মই কোৱা নাছিলোঁ নে গাইছ সিহঁতে ফটো উঠাৰ জোৰ বেছি কেমেৰা চেমেৰাৰ পৰা লৈ আহিছি এতিয়া ফটো উঠবো ময়ো উঠিম দেচোন দে বাৰু চাই থাকক ভিডিঅ'টো গাইছ ফাইনেলি আমি আহি পালোঁ বৰ্তমান কালেগাঁও এতিয়া কালেগাঁও পৰিৱেশ এটা সুন্দৰ পৰিৱেশ সৰস্বতী মাইবিলাক ওলাই আহিছে সৰু ভাল লাগিছে আৰু আমি ফাইনেলি আহি পালোঁ টাউন মানে কালেগাঁও টাউনৰ মাজত আৰু এখন খুব ধুনীয়া স্কুল আছে যিখন স্কুলৰ নাম হ'ল কালেগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আজিও চলিমুখাৰ মানে ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে আৰু কোনে কি কৰি আছে গমেই নাপায় ফুচকা খাৱাই ফুচকা খাইছে ভোজ খাৱাই ভোজ খাইছে পানী খাৱাই পানী খাইছে ঘূৰবা যোৱাই ঘূৰবা গৈছে বাইক চলোৱাই বাইক চলাইছে মুঠতে কোনে কি যি ইচ্ছা তাকে কৰি আছে ভিডিঅ' কিবা ধাচু হনে বালা হে দেখিছে এইবিলাক সৰস্বতী মাই ওলাই আহিছে ধুনীয়াকৈ তো এইবিলাক সৰস্বতী মাই এইফালেও গ'লে গাইছ ITC হৈ কেনে ৰামহৈত উঠিব পাৰি তো এইটো ৰাস্তাও বহুত ধুনীয়া এটা আগতে এইবিলাকত একোৱেই নাছিলে আজিকালি চব বজাৰ মানে বজাৰ বহি গ'ল অ' গাইছ সৰস্বতী পূজাৰ দিনা সৰস্বতী বিচাৰি আহি পথাৰৰ ৰাস্তাত কৰি দিলা তো গাইছ একো নাই
না সৰস্বতী আছে না পাৰ্বতী আছে না দুৰ্গা আছে খালি পথৰ আছে পথৰ আৰু খেতি এটা লাহে লাহে আহিব লাগে দেই যেনেকুৱাকৈ গৈছে দেখা পাই ভয় খাই গৈছে ভাই হয় কথাটো লাহে লাহে আহিব লাগে লৈ তো গাইজ দেখিছেনে তামচা কৰিলে গামচা চিঙে তো আমাৰ সেনেকুৱাই হৈ গ'ল ঘপকৈ সৰু সুৰা এক্সিডেণ্ট এটা হৈ গ'ল একো লগা নাই মানে ৰাস্তাবিলাকত বহুত শিল পৰি আছিলে আৰু শ্লিপ কাটি কেনে মানে ডাইৰেক্ট পথৰত পৰিব লগা হ'ল তো কাৰো গাত খুন্দা চুন্দা লগা নাই বাৰু তো কাষৰ মানুহখিনিয়ে উঠাই দিছে কিন্তু এজন মানুহে মানে আমাক বহুত বেয়া বেয়া অচিলেছিল সেইটোৱে মানে আমাক বেয়া ব্যৱহাৰ কৰিছে তো এইটো বহুত বেয়া লাগে বুঢ়া হলি ভাই বুঢ়া হলি এটা লেভেল লাগছিবি আমি লেভেল দিছো আমি একো লেভেল দিয়া নাই হ'ব দে দাদা আপুনি যাওকচোন আপোনাৰ যাব আপোনাৰ যাব দিছিল নাই আপোনাৰ যাব দিছিল আমাৰো ঘৰ কাজিয়া কৰে নেকি আপুনি জানা শুনা মানুহ কৰে নেকি কওকচোন কি অসভ্য বুলি ক'লে হ'ব দে ডাঙৰক কেনেকে সন্মান কৰিব লাগে সেইখিনি নাজানে চব পাই দাদা সন্মান কেনেকে কৰিব লাগে সেইখিনি বুজি নাপায় সেইটোৱেতো কিবা এটা হ'লে আপোনালোকেতো আমাক হেল্প কৰিব হয়নে নহয় কওকচোন আমি হেল্প পিছে ব্যৱহাৰ কেনেকুৱা কৰিছে চাওকচোন ব্যৱহাৰ ভাল নহয় না দাদা হ'ব দিয়া একো নাই বল সেইটোৱেতো কিবা এটা হ'লেতো আপোনালোকে হেল্প কৰিব হয়নে নহয় বল হৈ গ'ল আমাৰ তো আমি মানে কি আৰু ড্ৰাইভাৰবিলাক চেঞ্জ কৰি কাৰণ ভয় লাগেতো হয়নে নহয় ভাই হয় হয় কাৰণ চকুৰ আগত দেখা পালোঁ যিহেতু মই চেঞ্জ কৰি দিছোঁ সিহঁতৰ লগত বহি লৈছোঁ গাইছ সিহঁতে মানে বহুত অলপ স্পীডতে চলায় সেইটো কাৰণে মই সিহঁতৰ লগত মানে বাদ দিছোঁ আৰু দেখাই পেলাই আপোনালোকে কেনেকুৱা হৈ গ'ল আলাইগাঁও ছাইডৰ পৰা আহিলে ৰামহৰি নাপনতে এখন বৰ ধুনীয়া ৰিজৰ্ট পাব দৰং ৰিজৰ্ট একদিন মোক লগৰ ল'ৰা এটাই মোক খুৱাব লৈ আহিছিল খাইছিলোঁ কিন্তু বহুত ভাল লাগিছে আপোনালোকে পাৰিলে কেতিয়াবা আহিবচোন এতিয়া ৰামহৰি বেছি দূৰ নাই ৰামহৰি পামে গাইজ আমি বহুত সোনকালে আহি পালোঁ হয় আৰু গোটেইখিনি দেখুৱাব পাৰিলোঁ হয় কিন্তু আমাৰ এসোপা হওঁতে মানে অলপমান দেৰিয়ে হৈ গ'ল গাইজ দেৰি হৈছে যদিও গাইজ বেছি দেৰি হোৱা নাই কিন্তু আহিলোঁ আমাৰ স্কুলখন কিন্তু আমাৰ স্কুল বুলি কিয় কৈছোঁ মানে এইখন স্কুলত আমি 5ৰ পৰা 10লৈকে পঢ়িছিলোঁ কিন্তু আহি কেনে দেখা পালোঁ কান্দিম নে হাঁহিম লাগছি এটা চলিও নাই আমি যেতিয়া সৰস্বতী পূজা কৰিছিলোঁ সন্ধিয়াহে ঘৰলৈকে গৈছিলোঁ এতিয়া এটা চলিও নাই আমি পঢ়িছিলোঁ তো সৰস্বতী পূজা মানে কি আৰু হৈয়ে গ'ল সেইখন উত্তৰ মংগলৰ উচ্চ মাধ্যমিক বিদ্যালয় গাইজ আৰু গাইজ 2024 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনটোত কি হৈছিল আপোনালোকক মংগলৰ পৰা দেখুৱালে